একচুৱেলি আমি কৰিব তেনেকুৱা ভবা নাই যে আমি আন্দোলন কৰিম, মানে আমি বাধ্য হৈছোঁ। ইয়াৰ আগতে আমি কিছুমানে পৰীক্ষা দিলোঁ, পৰীক্ষা দিয়াৰ পিছত কিছুমান থাকি গ'ল আৰু এইবিলাককো আমাৰ কি কৰিলে ফিক্স পেত নিয়োজিত কৰিলে। ফিক্স পেৰ পিছত তাৰপিছত আমাৰ কিছুমানে আকৌ চাকৰি কি কৰিলে আমাৰ ৰেগুলাৰ কৰিলে পৰীক্ষা দি কিনি, কিন্তু আমি ঠিক একে জেগাতে থাকি গ'লোঁ আৰু আমাৰ পিছতো বহুতখিনিয়ে আছে থাকি গ'ল। তো এইবিলাক কি হ'ল, আজি আমি ফিক্স পেত যিখিনি পাওঁ এইখিনি দিতো আমাৰ তেনেকুৱা কি নহয়, আমাৰ ফেমিলি যিখিনি আছে ফেমিলিক আমি পোহপাল দিয়াত বহুত অসুবিধা হয়। আৰু কি হৈছে, আমাৰ কণ্ট্ৰল ৰুমবিলাক আছে, এই কণ্ট্ৰল ৰুমবিলাকক ঠিকাদাৰক দিছে, ঠিকাদাৰৰ লাভৰ কাৰণে ঠিকাদাৰক দিলে। আৰু আমি এইবিলাকত যদি ঠিকাদাৰক যদি নিদিলে হয়, আমাৰ কিছুমান কি আছে কৰ্মচাৰী আছে, এইবিলাকত আমি কাম কৰিব পাৰিলোঁ হয়, নিয়োজিত কৰিব পাৰিলোঁ হয়, একচুৱেলি কাম কৰিব পাৰিলোঁ হয়। কিন্তু এইখিনিকো আমাক নকৰি আমাক বাৰে বাৰে আমাৰ কৰ্তৃপক্ষই বিজুলী ভৱনৰ পৰা আমাৰ বহুতবাৰে মিটিং হোৱাৰ পিছতো আমাক খালি কি কৰি আছে, আশ্বাস দি আছে যে আপোনালোকৰ কি কৰি ৰেগুলাৰ কৰাম। কিন্তু আজি মোৰ প্ৰায় 13 বছৰ কমপ্লিটে হ'ল, কিন্তু এতিয়ালৈকে আমাক ৰেগুলাৰ নকৰিলে। আপোনালোকে এটা কথা কৈছে, বাৰবাৰ কৈছে যে কণ্ট্ৰল ৰুমৰ কামবিলাক ঠিকাদাৰৰ সৈতে কামবিলাক কৰে, ইয়াত লাভৱান কোন হৈ আছে? ঠিকাদাৰবিলাকে লাভৱান হৈ আছে। ইয়াৰ পৰা কমিশ্যন কোনোবা পায় নেকি অফিচৰ ফালৰ পৰা? এইখিনি একচুৱেলি আমি গম নাপাওঁ, কিন্তু মেইনলি হ'ল ঠিকাদাৰবিলাক যে লাভৱান হৈ আছে এইখিনি আমি ভালকৈ জানো। আজি আপোনালোকৰ ধৰ্ণা কাৰ্যসূচীৰ মূল দাবীসমূহ কি আছে? মেইন দাবীয়ে হ'ল সমকাম সম অধিকাৰ ব্যৱস্থা যিখিনি আছে এইখিনি আমাক পাব লাগে। আৰু যিখিনি আমি পৰীক্ষা দিছিলোঁ তাৰপিছতো যিখিনি থাকি গ'ল, আমাৰ 5233 জন কৰ্মচাৰী থাকি গ'ল, এইখিনি গোটেইখিনিকে আমাৰ ৰেগুলাৰ কৰিব লাগে। মেইন দাবী হ'ল আমাৰ এইখিনিয়ে, ফিক্স পে কৰ্মচাৰী যিখিনি চাকৰি আমাৰ ইয়াৰ মাধ্যমত আছে এইখিনি কমপ্লিট ৰেগুলাৰ কৰিব লাগে। আজি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে চৰকাৰলৈ কি আহ্বান? চৰকাৰক আমি এইখিনিয়ে আহ্বান কৰোঁ যাতে আমাৰ ফালে চাই আমাৰ যিবিলাক ফিক্স পেত আমি নিয়োজিত হৈছে এই গোটেইখিনিকে যাতে ৰেগুলাৰ কৰে। আমাৰ দাবী মানতে হবে, আমাৰ দাবী মানতে হবে, আমাৰ দাবী মানতে হবে, আমার দাবি মানতে হবে। সমকাম সম অধিকার ব্যবস্থা করো, সমকাম সম অধিকার ব্যবস্থা করো। আজি আমালোকৰ APDCL-ত কৰ্মৰত অৱস্থাত থকা আমাৰ আউটচোৰ্চ কৰ্মীসকল বহুদিন ধৰি অস্থায়ীভাৱে কাম কৰি আছে। ইয়াৰ মাজতে বহুতো নতুন নিযুক্তি দিছে, কিন্তু আমি বছৰ ধৰি ইমান কষ্ট কৰি কাম কৰি থকাৰ ফলত আমাক নিয়মীয়ভাৱে এতিয়া আমাক চাকৰিবিলাক নিয়মীয়কৰণ কৰা নাই। ইয়াৰ প্ৰতিবাদত আমি কেইবাবাৰো আমাৰ বিভাগীয় কৰ্মচাৰীসকলৰ লগত আলোচনা বিলোচনাত বহিছিলোঁ, কিন্তু আমাক সঁহাৰি নিদিয়ে আৰু আমাক এনেকৈ বছৰকে বছৰ ধৰি আমাৰ এই দুৰৱস্থা অৱস্থাত আমি সন্মুখীন হৈছোঁ। কিন্তু আমাৰ চাকৰিবিলাক নিয়মীকৰণ নকৰাৰ কাৰণে আমি আজি ইয়াত একেলগ সমবেত হৈ আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। হয়, আমালোকে আজি 2 বছৰ ধৰি প্ৰায় 2 বছৰ ধৰি ফিক্স পেত কাম কৰি আছোঁ, কিন্তু ইয়াৰ মাজতে আমাৰ বিভাগীয়ভাৱে বহুতো কৰ্মচাৰীক স্থায়ীভাৱে নিযুক্তি দিছে, কিন্তু আমি বছৰ ধৰি ইমান কষ্ট কৰি কাম কৰি থকাৰ ফলত কিন্তু আমি এতিয়ালৈকে কোনো নিযুক্তি পোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত আমি আজি এই পদক্ষেপ ল'বলৈ বাধ্য হৈছোঁ। কিমানজন কৰ্মচাৰী আপোনালোকৰ? আজি আমাৰ এতিয়ালৈকে যিমানবিলাক দিছিলে 7000 কিমানজন আছিল, তাৰ ভিতৰত 5233 জন কৰ্মচাৰী স্থায়ী কৰ্মচাৰী আজি 3 বছৰ ধৰি 26 বছৰলৈকে কাম কৰা অভিজ্ঞতা কৰ্মচাৰী ইয়াত নিয়োজিত আছে। কিন্তু এই অভিজ্ঞতা থকা সত্ত্বেও আমাক আজিলৈকে বিভাগীয়ভাৱে আমাক চাকৰিবিলাক নিয়মীকৰণ কৰা নাই। আমাৰ ইমান কম পইচাৰ ফিক্স পেত আমাৰ ইমান কম পইচাৰ ভিতৰত আমাৰ পৰিয়ালক পোহপাল কৰাত বিৰাট কষ্ট হৈ পৰিছে। এইবিলাক আমি বিভাগীয়ভাৱে আমি বিভাগীয় বিষয়াবৰ্গৰ লগত বহুত আলোচনা বিলোচনা কৰিছিলোঁ আৰু অনুৰোধ বিনিময় কৰিছিলোঁ, কিন্তু আমাৰ যিবিলাক প্ৰাপ্য নিযুক্তি সেইবিলাক আজিলৈকে আমাক প্ৰদান কৰা নাই। আপোনালোকৰ মূল দাবীসমূহ কি আছে? আমাৰ মূল দাবীসমূহ আছিলে আউটচোৰ্চৰ যিখিনি কৰ্মচাৰী বিভাগীয়ভাৱে মৌখিক হওক আৰু লিখিতভাৱে পৰীক্ষা লৈছিল, লোৱাৰ পিছত কিছুমানক চাকৰি দিলে আৰু
আৰু কিছুমান আমি ৰৈ গ'লো। তাৰ ভিতৰত আমাক সমকামৰ সম অধিকাৰবিলাক আমাৰ ব্যৱস্থা কৰিব লাগে। 2,233 জন কৰ্মচাৰী তালিকা সোনকালে চাকৰি নিয়মীকৰণৰ তালিকা প্ৰস্তুত কৰিব লাগে। ফিক্সড কৰ্মচাৰী চাকৰি নিয়মীকৰণ কৰিব লাগে আৰু 11 KB আমাৰ কণ্ট্ৰল ৰুমসমূহত ঠিকাদাৰৰ ভিত্তিক যিবিলাক চলি আছে সেই ঠিকা ভিত্তিক কাম বন্ধ কৰি আমাৰ আউটচোৰ্চৰ কৰ্মচাৰীক নিয়োজিত কাৰণে আমি কৰজোৰে অনুৰোধ কৰোঁ। এটা কথা কৈছে যে আমাৰ যিবিলাক এলেকা ভিত্তিত মানে ভল্টেজৰ যিবিলাক কমি আছে সেই ভল্টেজৰ কমিবিলাক পৰিমাপৰ কাৰণে ঠায়ে ঠায়ে কণ্ট্ৰল ৰুমসমূহ স্থাপিত কৰিছে। সেই কণ্ট্ৰল ৰুমসমূহ নতুনকৈ স্থাপিত কৰাৰ ফলত ইয়াত নতুনকৈ কৰ্মচাৰী আমাৰ ফিক্স পে কৰ্মচাৰীবিলাক নিয়োজিত নকৰি কণ্ট্ৰেক্টৰৰ আণ্ডাৰত দি কণ্ট্ৰেক্টৰৰ হতুৱাই সিহঁতৰ লেবাৰবিলাক এংগেজ কৰি তাতে কামবিলাক কৰি আছে। ঠিকাদাৰবিলাক লাভৱান হৈছে। ঠিকাদাৰবিলাকে লাভৱান হৈ আছে, কিন্তু আমিবিলাকে অভিজ্ঞতা থকা সত্ত্বেও আমালোকক ইমান মানে গুৰুত্ব দিয়া নাই। আপোনালোকৰ দাবী আমাৰ যোৱা শনিবাৰৰ দিনা বিভাগীয় কৰ্মচাৰীসকলৰ লগত আমাৰ এখন বৈঠক হয়। এই বৈঠকত যিবিলাক আমাৰ দাবীসমূহ তাহাঁতক উত্থাপন কৰা হৈছিল, এই দাবীসমূহ এটাও দাবী সিহঁতে মানি লোৱা নাছিলে। আৰু ইয়াৰ ভিত্তিত আমালোকে এনেকুৱা কথা আলোচনা হৈছিল, বিভাগীয়ভাৱে সিহঁতক আমাৰ জনোৱা হৈছিলে যদি আমাৰ দাবীসমূহ অতি সোনকালে পূৰণ নকৰে তেনেহ'লে প্ৰতি মাহে এনেকৈ আমাৰ এই আন্দোলনবিলাক চলি থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।